নলবাৰীত এজন যুৱকৰ মৰ্মান্তিক কাহিনী। দুয়োটা বৃক্কই বিকল পুলকৰ। ২৬ বছৰ বয়সতেই জিলাখনৰ বৰভাগৰ পুৰাকুছিৰ এজন যুৱকৰ এতিয়া সংগী মাত্ৰ বিচনাখন। চিকিৎসাৰ বাবে পিতৃ মাতৃৰ হাতত নাই পৰ্যাপ্ত ধন। সহায় বিচাৰিছে দল সংগঠন তথা চৰকাৰৰ। বৰভাগৰ পুৰাকুছিৰ ২৬ বছৰীয়া যুৱক এইজন পুলক বৰ্মনৰ এতিয়া বিচনাখনি সংগী। আন যুৱকৰ দৰে দুপইচা উপাৰ্জন কৰি পৰিশ্ৰমী পিতৃ মাতৃহালক অলপ সকাহ দিবলৈ ঘৰখনি সজাবলৈ আন যুৱকৰ দৰে পুলকেও কৰিছিল কাম, ৰচিছিল সপোন। কিন্তু নিয়তিৰ পৰিহাস। আজিৰে পৰা ৬ মাহ পূৰ্বে এক সাধাৰণ ৰোগত চিকিৎসাধীন হ'ব লগা পুলক বৃক্ক ৰোগত আক্ৰান্ত বুলি চিকিৎসকৰ দ্বাৰা নিশ্চিত হ'ল। সফল ডেকা পুলকৰ দুয়োটা বৃক্কই হৈ পৰিছে বিকল। পৰিয়ালটোৰ মাজলৈ যেন নামি আহিল কালমানিশা। এই আহুকালৰ মাজতে পুলকে হেৰুৱাই পেলালে দৃষ্টিশক্তিও। অন্ধ হৈ পৰিল যুৱকজন। দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা পৰিয়ালটোৱে ভিন্নজনৰ পৰা সুদত টকালৈ পুলকৰ চিকিৎসা কৰাইছে যদিও এতিয়া তেওঁলোক অপাৰগ। আৰু কিমান ল'ব ধাৰ। প্ৰয়োজনীয় ঔষধ কিনিবলৈও হাত সুধা পিতৃ মাতৃৰ। চিকিৎসকৰ পৰামৰ্শ মতে সপ্তাহত ২ দিন কৰাব লাগে ডায়েলাইচিছ। পুত্ৰ পুলকৰ চিকিৎসাৰ নামত সৰ্বশ্ৰান্ত হোৱা পিতৃ পৰেশ বৰ্মন আৰু মাতৃ বনলতা বৰ্মনে বিচাৰিছে ৰাইজ তথা দল সংগঠনৰ সহায়। কোনো সহৃদয় লোকে সহায় কৰিব বিচাৰিলে তেওঁলোকে মাতৃ বনলতা বৰ্মনৰ নামত SBIৰ কমাৰকুছি শাখাত থকা একাউণ্ট নম্বৰ 3462581611 আৰু IFSC কোড SBIN 0005092 নতুবা গুগল পে' নম্বৰ 9365696516 নম্বৰত সাধ্যানুসাৰে আৰ্থিক সহায় আগবঢ়াই যুৱকজনৰ চিকিৎসাত সহায়ৰ হাত আগবঢ়াব পাৰে। মই চৰকাৰৰ ফালৰ পৰা তাৰমানে সাহায্য বিচাৰিছোঁ, ল'ৰাটোক কেনেকৈ ভাল কৰি আনিব পাৰি মই সেই কামনা কৰি আছোঁ। ৰাইজকো মই তাৰমানে হাত জোৰ কৰি কৈছোঁ অলপ মোক সহায় কৰোঁ, ছোৱালীটোক ভাল কৰাৰ কাৰণে মই অলপ চেষ্টা কৰি আছোঁ। মই এই মিস্ত্ৰী কামেই কৰোঁ, হাজিৰা কাম। এনেকৈ আৰু হাজিৰা কাম কৰি আনি পেলাই এনেকৈ ঘৰখন চলাই আছিলোঁ। এতিয়া তাৰমানে এনে বিপদত পৰি গৈছোঁ, তাৰমানে পঢ়াইও আৰু উপায় নোপোৱা হৈ গৈছোঁ। তাৰ নাম কি? ল'ৰাৰ নাম কি? পুলক বৰ্মন। 25 বছৰ, 26 বছৰ। 6 মাহ ধৰি এনেকৈ আছে, বিচনাতে আছে। 6 মাহ ধৰি আজি বিচনাতে পৰি আছে। কাম কাজ এনেকৈ যাব পৰা নাই? মই যাব পৰা নাই মানে অশান্তি নে ঘৰখনত, তথাপিতো সেই আৰু অশান্তিৰ মাজেদিও কামক যাওঁ, নেগিলেওতো নহ'ব। এতিয়া তাৰমানে ইয়াতে ঘৰত বহি থাকিলে মই পাম ক'ত? এতিয়া তাৰমানে এই ডায়েলিচিছ কৰাৰ পইচাখিনি মই কিবা কৰি ধাৰ ধুপা কৰি আনিলোঁ, আনি পেলাই সেনেকৈ আৰু লৈ যাম বুলি ভাবিছোঁ। এতিয়া তাৰমানে যদি চৰকাৰৰ পৰা এনেকৈ যদি অলপ সহায় কৰে মই সেই কামনা কৰি আছোঁ। ৰাইজকো মই সহায় বিচাৰি আছোঁ। এতিয়া মোক অলপ সহায় কৰিলে ছোৱালীটোক কেনেকৈ ভাল কৰি আনিব পাৰোঁ, মোৰ সেই এটা হেৰি আছে মনৰ কামনা। তাত তাৰমানে সেই হেৰি হৈছিল, গা বয়া লগা বুলি কৈছিল, মাথাটো কেম্বা কৰে। তাৰপিছত আৰু সেই গধূলি হ'লে দিনটো ঘুমি থাকে, গধূলি হ'লে বমি কৰে। সেনেকৈ আছিল সেই 4 দিন পুৰা থাকি পেলাই পিছত সেই মাথাত বুকখান ধপধপি ধৰে। তাৰ সন্ধিয়া আৰু গোটেই বমি কৰে। সেনেকৈ 4 দিন ঘৰত ৰাখিলোঁ। ঘৰত ৰাখি পেলাই তাৰে পিছতে ৰাতিপুৱাই বেছি হৈ গ'ল, বুকৰ একদম উহাটো ল'ব নোৱাৰা হৈ গ'ল। উহা ল'ব নোৱাৰা হৈ পেলাই তাৰমানে সি বহিও থাকিব নোৱাৰে, ঘুমিও থাকিব নোৱাৰে, মাথাটো গৰম উঠি যায়। সেনেকৈ থাকি ৰাতি লৈ যোৱা গৈছে আৰু বহুত সেই ডক্টৰৰ তাতে নি পেলাই দেখুৱাৰ পিছত কিডনী ফেইল হোৱা বুলি কৈছে। 4 দিন আজি হেৰি হ'লে 6 মাহ হয়েই এতিয়া লাহেকৈ। এতিয়া তাৰমানে সেই আৰু ধাৰ ল'লোঁ, বহুতখিনি ধাৰে ল'লোঁ। সৰুটো ল'ৰাইও তাৰমানে বহুতখিনি ধাৰ লৈছে নলবাৰীৰ বেংকতো, আৰু আমি বন্ধনৰ পৰাও পইচা লৈছোঁ। লৈ পেলাই সেনেকৈও চিকিৎসা কৰিলোঁ। পুৰা 5 মাহ তাৰমানে GMCতে দেখা যায়। তাৰ বহুত তাৰমানে প্ৰব্লেম আহি গৈছে। তাৰ পৰা চকু দিও দেখা নাপোৱা হৈ গ'ল। তাৰ মাজতে তাৰমানে 3 মাহ পিছতে চুগাৰটো কমি গ'ল। চুগাৰটো কমি যাই পেলাই সি পুৰা মাথাত তাৰমানে আকৌ গমেই নাপায় আৰু কাক কি কয়, ভুল বকা হৈ গৈছে। ভুল বকি লাষ্টত বান্ধি থ'ব লগা হৈ গৈছে বিচনাতে। সেনেকৈ পুৰা 5 মাহ ৰখাই গৈছে মেডিকেলত। আৰু বহুতখিনি তাৰমানে তাতে মেডিকেলতে হেৰি হৈ গৈছে, কথাগিলাখানো ক'ব নোৱাৰে। 20 দিন 25 দিনক লৈ মাত নোহোৱা হৈ গৈছিল।
ছাৰহঁতে সেই চেলাইন বেজি দিছে, দি পেলাই সেনেকে ৰাখি আছে। আপোনালোকে দল সংগঠন চৰকাৰক কিবা আহ্বান জনাব? এতিয়া সেনেকে সেই কৰিছোঁ আৰু কোনোবাই যদি সহায় কৰে সেইটো কাৰণে বিচাৰিছোঁ আৰু এতিয়া ল'ৰাটোক কিবাকে ভাল কৰি আনিব পাৰিলে আমিতো যিখিনি কৰিব পৰা গৈছোঁ কৰিছোঁ আৰু ধাৰ দুপাৰ কৰি। আজি 6 মাহে হ'ল, গতিকে এতিয়া যদি কোনোবাই সেনেকে সহায় কৰে সেইটো কাৰণে আমি বিচাৰিছোঁ আৰু। আপোনালোকৰ মানে আৰ্থিকভাৱে আপোনালোকৰ বহুত হেৰি হৈছে। বহুত অসুবিধা হৈ গৈছে এতিয়া চলাৰ কাৰণে। ল'ৰাটোক খুৱাব লাগিল, তাৰপিছত ঠাণ্ডা বস্তুৱে খুৱাব লাগে, ইফালে ঔষধ পাতি কিনিব লাগে, সেইগিলাখনৰ পৰাও অসুবিধা, ইফালে ডায়েলিচিছ কৰিব লাগে। সেইটো কাৰণেও আজি গাড়ী আহি ৰখি আছে, এতিয়া নিব লাগে। সদায় কৰে। সদায় মানে সেই আৰু 3 দিনে 3 দিনে লৈ যোৱা যায় সেনেকে। এতিয়া পইচা পাতিৰ বহুত অসুবিধা হৈ গৈছে। তেখেতসকলে এতিয়া আমাক অলপ সহায় কৰিলে, এতিয়া কিডনী দিয়া যদি ব্যৱস্থা কৰে তেতিয়াও কথা নাই, আৰু ইফালে আমাক সহায় কৰিলে অলপ ল'ৰাটো ভাল হোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আগত যে নাই সেনেকে যদি তেখেতসকলে অলপ আমাক মুখ দাঙি চায় আৰু সহায় কৰে যদি, সেনেকে চব ৰাইজকে কৈছোঁ আৰু তেখেতসকলে আমাক অলপ সহায় কৰক, চাওক আগৰ নিচিনা হওক, ল'ৰাটো চকুৰ আগত থাকক আমাৰ, গোটেইকেইটাৰ আগতে যদি সেনেকে থাকে। সৰু ল'ৰাটোও বহুত অশান্তি, সিও তাৰমানে পাৰাখিনি আৰু চেষ্টা কৰিছে আৰু। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।